হাই বন্ধুসকল, আজিৰ দিনত আপুনি যদি নিৰোগী হৈ জীয়াই থাকিব বিচাৰে, কিছুমান খাদ্য চাই চিন্তি খাব লাগিব। যেনে ঘৰুৱা বস্তু, এইবিলাক অমিতা দেখিছে, এইবিলাক অমিতা এনেকৈ লাগি আছে। ঘৰৰ কোমোৰা, এইবিলাক ঘৰৰ কোমোৰা দেখিছে। ঘৰুৱা ৰঙালাও এনেকৈ ক'ৰবাত চিটে থলাক, চিটে থৈ এই আগবিলাক ৰঙালাওৰ আগবিলাক এনেকৈ সেইবিলাক খাব লাগিব। এটা বাকচত আপোনালোকে এই বাকচবিলাক যি আছে এনেকৈ এই দেখিছে, এটা বাকচত বা এটা টিঙত এনেকৈ জলকীয়াডাল ৰুলাক, এইরকম জলকীয়াডাল ৰুলাক টিঙতে ৰুই এনেকৈ এটা ঘৰত ভালদৰে ৰুই এনেকৈ এইবিলাক খাব লাগিব, দেখিছে। আৰু ঘৰত থকা বস্তুবিলাক, আৰু এই লতাটো দেখিছে, এইবিলাক লতা, এই লতাবিলাক কেতিয়াবা ক'ৰবাত কাটিলে, কটা চিঙা হ'লে ভালদৰে অলপ ৰসটো উলিয়াই তাতে কটা ঠাইত দিলে মানে উপক্ৰম পোৱা যায়, তেজ বন্ধ হৈ যায়, বিষ নোহোৱা হৈ যায়। এইবিলাক শগুনী লতা, এইবিলাক শগুনী লতা। ৰাতিপুৱা সুদা পেটত খাব লাগে। ইয়াক খালে 6 ঘণ্টামান পিছত সুদা পেটত খাব। ৰাতি ভাত খোৱা 6 ঘণ্টামান পিছত খালে মানে খুব ডায়েবেটিছ, হাই প্ৰেছাৰ, নানানটা ৰোগৰ কাৰণে ভাল। 1 টকাৰ ঔষধো কিনি খাব নালাগে এই শগুনী লতা খালে। এইবিলাক অমিতা কেনেদৰে থৈ দিছোঁ, ঘৰত বনোৱা বস্তু দেখিছে। ঘৰতে এইবিলাক বনৰীয়া বস্তু, এই ৰঙালাওৰ ফুল, এই ৰঙালাওৰ ফুল বেচনেদি তাৰমানে তেলত ভাজি পলৰিৰ দৰে চপৰ দৰে খাব লাগে। এই ঘৰত পুঁই শাক, এইবিলাক মানুহটিহে নিৰোগী হ'ব। নিৰোগী হৈ থাকিব লাগিলে এইবিলাক খাব লাগিব, ঘৰৰ বস্তু। আজিকালি বজাৰৰ বস্তু খালে নানান ধৰণৰ ঔষধ মাৰে, বয়া সাৰ মাৰে। তাৰোপৰি ক'লা কচু, এই দেখিছে, এই বাকচ, এইডাল তুলসী কেনেদৰে এটা বৈয়ামত ৰোৱা হৈছে, এইবিলাক তুলসী দেখিছে। এই ক'লা কচু, এইবিলাক ঘৰৰ আশে পাশে থাকে। এই ক'লা কচুৰ পাত, ক'লা কচু, এইবিলাক খাব লাগিব, তেহে আপুনি নিৰোগী হৈ থাকিব। এইবিলাক পাত ঔষধৰ পাত, কটা চিঙা হ'লে তাত দিলে তৎক্ষণাৎ বিদুপ ভাল হয়। এইবিলাক দেখিছে, আশে পাশে কত বস্তুবিলাক আছে বনৰীয়া বস্তু, এইবিলাক খাইহে মানুহ নিৰোগী হৈ থাকিব, দেখিছে।